কাজিৰঙালৈকেতো এইবাৰ বহুত এটা অভিলেখ সংখ্যক আজি টুৰিষ্ট আহিছে আৰু আগন্তুক দিনতো আমি বিশ্বাস কৰোঁ যে কাজিৰঙালৈকে আমি বিশ্বাস ৰাখিছোঁ যে কাজিৰঙালৈকে এইবাৰৰ যিটো ৰেকৰ্ড অহা বছৰ আৰু সেই ৰেকৰ্ডটো ভংগ হ'ব। কাৰণ এতিয়া আমি কাজিৰঙা বন্ধ কৰিছিলোঁ মাজতে, কিন্তু তথাপিও বহুত মানুহৰ ৰিকুৱেষ্ট থকাৰ কাৰণে আমি কিছুদিনৰ কাৰণে আকৌ খুলি দিব লগা হৈছে এই মাহৰ শেষলৈকে। গতিকে কাজিৰঙাৰ প্ৰতি মানুহৰ যিটো মানুহৰ আহিবলৈ ইচ্ছা, সেইটো বহুত মানুহৰ আছে। হয়তো বহুতে একমডেশ্যনৰ অসুবিধা আছে যদিও ইয়াত বহুত ৰিজৰ্ট বা হোটেল এইবিলাক আছে। গতিকে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে হয়তো সকলোৱে আহিব পৰা নাই। গতিকে অহাবাৰ আৰু অভিলেখ সংখ্যক টুৰিষ্ট কাজিৰঙালৈকে আহিব, আমি এইটো বিশ্বাসী। আৰু প্ৰতি বছৰে বাঢ়ি গৈ আছে আমাৰ টুৰিষ্টৰ সংখ্যা। 3 নম্বৰ স্থান পাইছে কাজিৰঙা। হয়, কাজিৰঙা এইবাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ 3 নম্বৰ স্থানত আমাৰ কাজিৰঙা আছে। গতিকে আমাৰ ইয়াৰে সংখ্যাটো সদায় টুৰিষ্টৰ বাঢ়ি গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।